নমস্কাৰ আজি এই নিৰ্বাচনী বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনালোঁ আমাৰ হৈতে আমাৰ সহযোগী দলি দেৱী ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে দলি এই পৰ্যন্ত অসমৰ 5খন আসনৰ বাবে যি ভোটগ্ৰহণ অব্যাহত আছে প্ৰায় শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে আৰু 42% অধিক 1 বজালৈ ভোটগ্ৰহণ হৈছে ভোটদান হৈছে আৰু এই সংখ্যা স্বাভাৱিকতে বৃদ্ধি হ'ব পৰৱৰ্তী সময়ছোৱাত এই প্ৰথম পৰ্যায়ৰ বাবে গুৰুত্বপূৰ্ণ কথা হ'ল যে প্ৰথম পৰ্যায়ত যিমান আমাৰ ভোটদাতা আছে পুৰুষ ভোটদাতাতকৈ মহিলা ভোটদাতাৰ সংখ্যা অধিক কিন্তু মহিলা প্ৰাৰ্থীৰ সংখ্যাহে যথেষ্ট কম গতিকে এই বিষয়টো নিশ্চয় ৰাজনৈতিক দলবোৰে পুনৰ বিবেচনা কৰিবলৈ ল'ব আৰু আজি আমি জানো যে প্ৰথম পৰ্যায়ত 5খন আসনৰ বাবে ভোটগ্ৰহণ অব্যাহত আছে আৰু তাত 35 গৰাকী প্ৰাৰ্থী নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে যদি এই তথ্যসমূহ আপুনি আমাৰ শ্ৰোতাসকলক আগত দাঙি ধৰে পুনৰ যে কোন সমষ্টিত কিমান গৰাকী প্ৰাৰ্থী আছে হয় অসমৰ প্ৰথম পৰ্যায়ৰ আটাইকেইটা সমষ্টিত 5টা সমষ্টিত সেয়া হৈছে কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট ইয়াত মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে কাজিৰঙা লোকসভা সমষ্টিত 11 গৰাকী শোণিতপুৰ সমষ্টিত 8 গৰাকী লখিমপুৰ সমষ্টিত 9 গৰাকী ডিব্ৰুগড়ত 3 গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা 4 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আজি আমাৰ অসমৰ লগতে এবাৰ আমি সৰ্বভাৰতীয় যদি প্ৰেক্ষাপটত তথ্য আমাৰ শ্ৰোতাসকলৰ সন্মুখত দাঙি ধৰিব পাৰোঁ যে 102খন আসনত আমাৰ অসমৰ লগতে মুঠ 102খন আসনত আজি ভোটগ্ৰহণ অব্যাহত আছে কেইবাখনো ৰাজ্যত আৰু তাৰ ভিতৰত কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ আজি প্ৰতিনিধিত্বত অৱতীৰ্ণ হৈছে আমি অসমৰ প্ৰসংগ উল্লেখ কৰিব পাৰোঁ যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ বিজেপিৰ তৰফৰ পৰা সাংসদ তপন কুমাৰ গগৈ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰঞ্জিত দত্ত সাংসদ কামাখ্যা প্ৰসাদ তাছা তেওঁলোক প্ৰতিনিধিত্ব আগবঢ়াইছে এপিনে তামিলনাডুৰ দয়ানিধি মাৰাণ আছে ডিএমকে নেতা কে আন্নামালাই তামিলনাডুৰ ৰাজ্যিক বিজেপিৰ সভাপতি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আছে অতি জ্যেষ্ঠ নেতা বিজেপিৰ নীতিন গাডকাৰী আছে নাগপুৰৰ পৰা গতিকে কেইবাগৰাকীও জ্যেষ্ঠ নেতা আজি প্ৰতিনিধিত্বত অৱতীৰ্ণ হৈছে দলি আমি এতিয়া যোৰহাটত আমাৰ সৈতে থকা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৰ সৈতে কিছু কথা পাতোঁ যে যোৰহাটত ভোটগ্ৰহণ কিদৰে অব্যাহত আছে হেল্ল' হয় বিজয় আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান এবাৰ যোৰহাট সমষ্টিৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যোৰহাট আসনখনক কেন্দ্ৰ কৰি ভোটদান কিদৰে অব্যাহত আছে আৰু তাত মহিলাৰ বাবে বিশেষ ভোটদানৰ পৰিচালিত ভোটদান কেন্দ্ৰ আছে দিব্যাংগসকলৰ দ্বাৰা পৰিচালিত ভোটদান কেন্দ্ৰ আছে সামগ্ৰিক পৰিৱেশ কি এইবাৰ দেখা গৈছে যে আন কালতকৈও এইবাৰ আন কি বছৰতকৈও এইবাৰ এই বছৰৰ ভোট মানে পলিং ষ্টেচনৰ ওচৰত মানে এইবাৰ প্ৰায় ৰাতিপুৱা 5:30মান বজাত 5:30মান বজাতে মানে শাৰী শাৰী লাইন মানে 500 মিটাৰৰ ওপৰত মানে আনকালে য'ত নেকি 2-3টা মাত্ৰ ভোটাৰ থাকে এইবাৰ মানে ধৰক 500-600 ভোটাৰৰ ওপৰত মানে এইবাৰ 5টামান বজাৰ পৰাই থিয় হৈ থকা পৰিলক্ষিত হৈছে আৰু ৰাতিপুৱা ভাগত চিনিয়ৰ চিটিজেন আৰু বিশেষকৈ অফিচ গোৱাৰ্ছবিলাক তেখেতলোকৰ ভিতৰত মানে ভোটাৰ্ছ আৰু বিজনেছমেন তেনেকুৱা ভোটাৰবিলাকক তেখেতলোক দেখা হৈছিলে আৰু তাৰ পাছত বিশেষকৈ ৰুৰেল আৰু চাহ বাগান অঞ্চল আৰু আৰবান আৰু ছেমি আৰবান এৰিয়াটো মানে ভোটাৰ সংখ্যা এবাৰ যথেষ্ট বেছি আমি কিবা বিশেষকৈ আৰু য়ং জেনেৰেশ্যন য়ং ভোটাৰ্ছবিলাকৰ আমি দেখিছোঁ 10টামান বজাৰ পৰা তেওঁলোকৰ মানে ভোট কেন্দ্ৰৰ মানে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইফালে যোনটো আমাৰ 30টা ভোটিং চেণ্টাৰ আছে মহিলাসকলে চলোৱা তাতো মানে যথেষ্ট মানুহৰ ভিৰ মানে ভোটাৰৰ ভিৰ পৰিছে আৰু দুটাকৈ ভোটাৰ আছে ভোটিং চেণ্টাৰ আছে যোৰহাট মানে যোৰহাট ডিষ্ট্ৰিক্ট লেজিছলেটিভ এছেম্বলি চিটৰ কথা কৈছোঁ তাত আছে দুটা চেণ্টাৰ যোনটো পাৰ্চন উইথ ডিছেবিলিটি হোৱা চেণ্টাৰ আৰু মোটামুটি
এতিয়া দেখা গৈছে যে মানে আপোনাৰ ইয়াং ভোটাৰ্ছ আৰু সকলক বা জেনেৰেল মানে টি ভোটাৰ্ছ বিলাকক সুধিলে কয় যে চবেই মানে কিছুমানে প্ৰাৰ্থীক ছাপোৰ্ট কৰিছে, কিছুমানে পাৰ্টিক ছাপোৰ্ট কৰিছে। তেওঁলোকে বিচাৰিছে যে দেশখন উন্নয়ন হওক আৰু উন্নয়ন হলে মানে আমি সকলোৱে ভালে কুশলে আমাৰ এই সাংবিধানিক অধিকাৰ আমি সকলোৱে প্ৰয়োগ কৰাটো উচিত। বিজয়, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে কথা পাতিম। ধন্যবাদ। হয়, আমাৰ বিজয় যিদৰে জনালে, আজি বিশেষকৈ উজনি অসমৰ জিলাকেইখনত এই ভোটদাতাসকলৰ মাজত উৎসাহ চাবলগীয়া। আৰু আমালৈ যিবোৰ ভিডিঅ' ফটো আহি আছে আমাৰ ছ'চিয়েল মিডিয়াৰ যিবোৰ হেণ্ডেল, যদি আমি টুইটাৰ হেণ্ডেলৰ কথা কওঁ, আমাৰ শ্ৰোতাসকলে AR_News_ গুৱাহাটী টুইটাৰ হেণ্ডেল ফ'ল' কৰিব পাৰে, তাত সবিশেষ তথ্য লাভ কৰিব। ডলি, আজি লোকসভা নিৰ্বাচনৰ লগতে আমাৰ ওচৰতে থকা অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভাৰো আজি নিৰ্বাচন, ইয়াত ভোটগ্ৰহণ অব্যাহত আছে। দুখন ৰাজ্যতে 60কৈ আসন আছে, কিন্তু অৰুণাচল প্ৰদেশত 10গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছে। তাত মুখ্যমন্ত্ৰী অন্তৰ্ভুক্ত আছে, অৰ্থাৎ 50খন আসনৰ বাবে ভোটগ্ৰহণ তাত অব্যাহত আছে। আৰু আমি লখিমপুৰ আসনখনৰ বিষয়ে যদি আমি কথা পাতোঁ, যে লখিমপুৰ আসনখনতো এবাৰ বিজেপিয়ে পুনৰ প্ৰধান বৰুৱাক প্ৰাৰ্থীত্ব আগবঢ়াইছে, আৰু তাৰ বিপৰীতে কংগ্ৰেছে এইবাৰ উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব দিছে। তাৰ লগতে তৃণমূল কংগ্ৰেছ আৰু আন দলৰ তাত প্ৰাৰ্থী, মুঠ 9গৰাকী প্ৰাৰ্থী তাত এইবাৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আমি হিমাদ্ৰীৰ কাষলৈ যাওঁ। আমি মহিলা প্ৰাৰ্থীৰ বিষয়ে কথা পাতি আছোঁ, গতিকে আমি হিমাদ্ৰীৰ পৰা লখিমপুৰ সমষ্টিৰ বিষয়ে কিছু জানিম। হিমাদ্ৰী, হেল্ল'। হিমাদ্ৰী, আপুনি শুনিছে? হয়, শুনিছোঁ। হয়, লখিমপুৰ সমষ্টিত বৰ্তমান এই পৰ্যন্ত ৰাইজৰ মাজত, ভোটদাতাৰ মাজত কি ধৰণৰ উৎসাহ দেখা পাইছে, আৰু ভোটদান প্ৰক্ৰিয়া কিদৰে অব্যাহত আছে? লখিমপুৰত ৰাতিপুৱাৰে পৰা ভোটাৰসকলৰ মাজত বহুতো উৎসাহ দেখা গৈছে। একেবাৰে বয়োজ্যেষ্ঠৰ পৰা প্ৰথম যি যুৱক যুৱতীয়ে ভোটদান কৰিব, তেওঁলোকৰ মাজতো উৎসাহ দেখা গৈছে। ৰাতিপুৱাৰ পৰা তেওঁলোক আহিছে ভোট কেন্দ্ৰসমূহলৈ, আৰু বয়োজ্যেষ্ঠ হওক বা যুৱক যুৱতীৰ লগতে শাৰীৰিকভাৱে অক্ষম ব্যক্তিও আহিছে ভোট দিবলৈ। পুৱাৰে পৰা সম্পূৰ্ণ তেওঁলোক এটা অধিক উৎসাহত ভোট দিবলৈ আহিছে। দলি এটা প্ৰশ্ন সুধিব, মহিলা ভোটদাতাৰ বিষয়টো উল্লেখ কৰিছিলে। হয়, হয়। মহিলা ভোটদাতাসকলৰ কাৰণে তাত কেনেধৰণৰ সা সুবিধাৰ ব্যৱস্থা কৰা হৈছে? মহিলা ভোটদাতাসকলৰ কাৰণে লখিমপুৰত সৰ্বমুঠ 26টা ওমেন পুলিং ষ্টেচন আছিলে, য'ত সকলো নিৰাপত্তাৰক্ষীৰ পৰা আদি কৰি যিমানসকল নিৰ্বাচনত দায়িত্বত মানুহ লাগে, সকলো কাৰ্যকৰ্তাকে আদি কৰি সকলোবোৰ মহিলাই আছে। গতিকে মহিলাৰ বাবে বিশেষভাৱে যিবিলাক সুবিধা দিব লাগে, সকলো সুবিধা দিয়া হৈছে তেওঁলোকক। সুৰক্ষাৰ পৰা আদি কৰি সোনকালে যাতে ভোট দিব পাৰে, তেনেকুৱা ধৰণৰ সুবিধা কৰি দিছে। আৰু মহিলাসকলৰ অতি উৎসাহেৰে পুৱাৰে পৰা তেওঁলোক আহিছে ভোট দিবলৈ। হয়, হিমানীলৈ ধন্যবাদ থাকিল। আমি পৰৱৰ্তী সময়ত পুনৰ তেখেতৰ সৈতে সংযোগ স্থাপন কৰিম। আমি আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ অলপ কিছু তথ্য লাভ কৰিছোঁ। আমাৰ সংবাদদাতাসকলে জনাইছে যে নাগালেণ্ডত 30% ভোটদান হৈছিলে 11 বজালৈকে। অৰুণাচল প্ৰদেশতো শান্তিপূৰ্ণভাৱে ভোটদান অব্যাহত আছে। কিছু দুৰ্গম অঞ্চলত অৰুণাচলৰ যোৱা ফটো ভিডিঅ' খুব চৰ্চিত হৈছিলে যে তেওঁলোকে কি কষ্ট মাজেৰে যথেষ্ট সময় লৈ তেওঁলোকে দুৰ্গম অঞ্চলৰ মাজেৰে গৈছে। খুব প্ৰশংসা লাভ কৰিছিলে বিষয়া কৰ্মচাৰীসকলে। আজি আমি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ লগতে আমি শ্ৰোতাসকলে নিশ্চয় জানে যে দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে, আৰু তৃতীয় পৰ্যায়ৰ বাবে আজি অসমৰ লগতে আন ঠাইত তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি শেষ তাৰিখ। গতিকে এই দুটা পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়া অব্যাহত আছে। আমি এতিয়া নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ সন্দৰ্ভত আমি কথা পাতিম। আমাৰ সংবাদদাতা আছে হিৰণ্য, আমি হিৰণ্যৰ কাষলৈ গৈছোঁ। হেল্ল'। হয়,
হিৰণ্য নমস্কাৰ, আপুনি আমাক শুনিছে স্পষ্টভাৱে? হেল্ল', নমস্কাৰ, শুনি হয়। এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰলৈ কাজিৰঙা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিক কিছু হৰণ ভগন হৈ কাজিৰঙা লোকসভা সমষ্টি হিচাপে নামাকৰণ কৰি তাত লোকসভাই সমষ্টি হিচাপে স্বীকৃতি দিছে আৰু তাত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। মুঠ 11গৰাকী প্ৰাৰ্থী আছে। কিন্তু যি দেখা গৈছে যে বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীৰ মাজতেই প্ৰধান প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত আমাৰ অনুমানে ৰাইজে ৰজা। বাস্তৱ ক্ষেত্ৰত আপোনাৰ তাত নিৰ্বাচনী যুঁজখন কি হ'ব যেন লাগিছে, বা আপুনি প্ৰচাৰৰ সৈতে জড়িত আছিলে, বাতৰিয়েদি সংগ্ৰহ কৰি আমালৈ প্ৰেৰণ কৰিছিলে, প্ৰচাৰৰ সময়ত আপুনি কি দেখিলে? হয়, আচলতে নিশ্চিতভাৱে আপুনি উল্লেখ কৰাৰ দৰে যে যি কলিয়াবৰ আগতে লোকসভা সমষ্টি আছিল আৰু নৱগঠিত যি কাজিৰঙা লোকসভা সমষ্টি এতিয়া হৈছে, আৰু ইয়াতে যি 10টাকৈ সমষ্টিত 11গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু ইয়াত মূলতঃ দেখা গৈছে যে মূল যুঁজখন আচলতে বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছে কামাখ্যা প্ৰসাদ তাছা, আৰু বিৰোধী যি ঐক্যমঞ্চৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছে ৰজনীনা তিৰ্কী, আৰু তেওঁলোকৰ মাজতেই আচলতে মূল যিখন যুঁজ হ'ব, নিৰ্বাচনী যুঁজখন হ'ব। আৰু আমি আচলতে যি বাতৰি সংগ্ৰহ কৰিছোঁ বা ৰাইজৰ পৰা যিখিনি মতামত পাইছোঁ, বা যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ এই সমষ্টিটোত হৈছে বা গোলাঘাট জিলাখনত হৈছে, ইয়াৰ পৰা পৰিলক্ষিত হৈছে যে মূল যুঁজখন আচলতে যি কামাখ্যা প্ৰসাদ তাছা বিজেপি আৰু ৰজনীনা তিৰ্কী কংগ্ৰেছৰ তেওঁলোকৰ মাজতেই হ'ব। হয়, পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাক শেহতীয়া তথ্য আগবঢ়োৱাৰ বাবে। আৰু আজি আমি ভোটদাতাসকলৰ কথা উল্লেখ কৰিছোঁ যে তাত যিসকল প্ৰাৰ্থী আছে প্ৰতিদ্বন্দ্বিতা কৰা, তেওঁলোকে পুৱাৰ ভাগতেই গৈ ভোটদান সাব্যস্ত কৰিছে। আৰু যদি আমি এতিয়া ভোটৰ বিষয়ে কথা পাতোঁ, 45% ভোট অসমৰ 5খন আসনৰ বাবে হৈছে শেহতীয়া তথ্য। যদি আমি ইয়াৰ ভিতৰত কিছু বিতং তথ্য লাভ কৰোঁ, আমি শ্ৰোতাসকলক নিশ্চয় আগবঢ়াবলৈ পাৰিম। এতিয়া এইবাৰ আমাৰ নিজৰ শ্ৰোতাসকলক কিছু তথ্য আমি জনাবলৈ বিচাৰিম যে প্ৰথমবাৰলৈ এইবাৰ নিৰ্বাচনত যিসকল যিসমূহ গাড়ীত EVM লৈ উভতি আহিব, সেই EVMত GPS ট্ৰেকাৰ থাকিব, যাতে নিৰ্বাচন আয়োগে বা জিলা প্ৰশাসনে সেই গাড়ীসমূহ সঠিকভাৱে সঠিক পথেৰে আহিছে নে নাই তাৰ তথ্য লাভ কৰে। দলিৰ ওচৰত শেহতীয়া তথ্যৰ বাবে আমি গৈছোঁ। আমাৰ শেহতীয়া তথ্য আহিছে কোনখন আসনত কিমান শতাংশ ভোট হৈছে, আপুনি যদি শ্ৰোতাসকলৰ আগত দাঙি ধৰে। হয়, শোণিতপুৰ আসনত শেহতীয়াকৈ 45.25% ভোটদান সম্পন্ন হৈছে, আৰু লখিমপুৰ আসনত 44.33% ভোটদান সম্পন্ন হৈছে। কাজিৰঙা আসনখনত এতিয়ালৈকে 44.32% ভোটদান সম্পন্ন হৈছে। যোৰহাট আসনত 47.73% আৰু ডিব্ৰুগড় আসনত 44.2%। হয়, আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ আমি কথা পাতিছিলোঁ যে আজি দেশৰ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আজি গুজৰাটৰ গান্ধীনগৰৰ পৰা বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মনোনয়ন পত্ৰ দাখিল কৰিছে। এইবোৰ মানে পৰৱৰ্তী পৰ্যায়সমূহৰ বাবে এই ধৰণৰ প্ৰস্তুতি বা কাম কাজ অব্যাহত আছে। দলীয় আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। শেষত আপোনাৰ হাতত কি তথ্য আছে? আজি দেশত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলিছে, আৰু ইয়াত অসমৰ উপৰি উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, অৰুণাচল প্ৰদেশ, আপুনি কোৱা ধৰণে উত্তৰাখণ্ড, মণিপুৰ আৰু মেঘালয় সহ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102টা সমষ্টিৰ বাবে ভোটদান চলিছে। আৰু এই সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 1625গৰাকী প্ৰাৰ্থীয়ে। দেশৰ প্ৰায় 16,63,00,000 জনতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব, আৰু ইয়াত কেইবাগৰাকীও আগশাৰীৰ নেতাৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। আমি এই বিষয়ে কথা পাতিলোঁ। হয়, আমাৰ আজি সময় শেষ হ'ল। পুনৰ আমি আজি সন্ধিয়া 7:20 শ্ৰোতাসকলৰ সন্মুখত এই ধৰণৰ শেহতীয়া তথ্যলৈ উপস্থিত হ'ম। আমাৰ সহযোগী অপূৰ্ব মালী আৰু সৰু শৰ্মালৈ ধন্যবাদ জনাই আমি এতিয়া এই অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।